নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল 24 ঘণ্টাৰ পিছতে ভাইৰেল হল প্ৰশ্ন কাকত। পৰীক্ষা কেন্দ্ৰৰ পৰা কোনে কেনেকৈ বাহিৰলৈ আনিলে প্ৰশ্ন কাকত। পৰীক্ষাৰ আগতে কোনে ভাইৰেল কৰিছিল নেকি প্ৰশ্ন কাকত। এই সন্দৰ্ভত এতিয়া কি ব্যৱস্থা ল'ব প্ৰশাসনে, এইবোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব। কৰ পৰা কোনে ভাইৰেল কৰিলে এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত। এডিআৰই পৰীক্ষাৰ 24 ঘণ্টা পিছতে ভাইৰেল হল প্ৰশ্ন কাকত। পৰীক্ষা কেন্দ্ৰৰ পৰা কোনে কেনেকৈ বাহিৰলৈ আনিলে প্ৰশ্ন কাকত। উল্লেখযোগ্য যে এডিআৰই পৰীক্ষাৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল বা গ্ৰহণ কৰিছিল প্ৰশাসনে। পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিবলৈ দিয়া হোৱা নাছিল মোবাইল ফোন ঘড়ী। পৰীক্ষাৰ পূৰ্বে তন্নকৈ তালাচী চলোৱা হৈছিল পৰীক্ষাৰ্থীসকলক। লগতে পৰীক্ষা চলাকালীন অৱস্থাত সমগ্ৰ অসমত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীক আনিবলৈ দিয়া হোৱা নাছিল প্ৰশ্ন কাকত। তাৰ পিছতো কেনেকৈ পৰীক্ষা কেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই আহিল প্ৰশ্ন কাকত। প্ৰশ্ন কাকতৰ বুকলেট নম্বৰ চাই ধৰা পেলাবনে প্ৰশাসনে। আৰু প্ৰশ্ন কাকত ভাইৰেল হোৱাত পৰীক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। পুনৰ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 গৰাকী বাংলাদেশী নাগৰিকক। কাটাতাৰ পাৰ হৈ অসমত প্ৰৱেশৰ সময়তে ধৰা পৰে এই বাংলাদেশী কেইটা। কাটাতাৰ পাৰ হৈ পুনৰ অসমত প্ৰৱেশ বাংলাদেশীৰ। আৰক্ষীৰ জালত পৰিছে 5 গৰাকী বাংলাদেশী নাগৰিক। টেম্পুৰে আহি থকা সময়ত আৰক্ষীৰ নাকা চেকিঙত ধৰা পৰে এই আটাইকেইজন। মেঘালয়ৰ পুৰাখাচিয়া সীমান্তৰ কালভাৰ্টেৰে দি ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল এই বাংলাদেশী কেইটাই। আৰু অসম পাৰ হৈ কলকাতালৈ যোৱাৰ পৰিকল্পনা কৰিছিল ধৃত 5 বাংলাদেশী নাগৰিকে। তেওঁলোক হৈছে ক্ৰমে আকাশ হুছেইন, শফিকুল মণ্ডল, সাৰবিনা আক্তাৰ, শান্তা আৰু পিংকি আক্তাৰক আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ সন্মান সহকাৰে গামোচা তামোলৰ বঁটা দি মাতিলেহে উজনি অসমলৈ যাব মিয়াসকল। এই মন্তব্য AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। আৰু আশ্ৰাফুল হুছেইনৰ এই মন্তব্যক এইবাৰ উভতি ধৰিছে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। আশ্ৰাফুল হুছেইনক শিৱসাগৰলৈ আহি দেখুৱাবলৈ প্ৰত্যাহ্বান শৃংখল চলিহাৰ। কেৰালা, দিল্লী, অসমৰ বহু ঠাইত কাম কৰাৰ সুবিধা আছে মিয়াসকলৰ। গাঁৱতে এতিয়া হাজিৰা কৰিলে 500 টকা পায়। মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি লাঠি খাব নালাগে মিয়াসকলে। সন্মান সহকাৰে গামোচা তামোলৰ বঁটা দি মাতিলেহে উজনি অসমলৈ যাব মিয়াসকল। উজনি অসমক চেলেঞ্জ দি এই উদ্ভট হুংকাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। আৰু আশ্ৰাফুল হুছেইনৰ এই মন্তব্যক এইবাৰ উভতি ধৰিছে শৃংখল চলিহাই। আশ্ৰাফুল হুছেইনক শিৱসাগৰলৈ আহি দেখুৱাবলৈ প্ৰত্যাহ্বান বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ডাঙৰ আপডেট। ধেমাজিৰ চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছে প্ৰশ্ন কাকত। ধেমাজিৰ পৰা ভাইৰেল হৈছে এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত। ধেমাজিৰ চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশ্যনেল একাডেমী পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছে এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত। আৰু ইয়াত সন্দেহৰ আৱৰ্তত চৰকাৰে নিয়োগ কৰা কেমেৰা পাৰ্চন এটা বিশেষ মোবাইল নম্বৰৰ পৰা বিলাই দিয়া হৈছিল এই প্ৰশ্ন কাকতসমূহ। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে শ্বৰিফুল নামৰ এজন লোক। আৰু এই সন্দৰ্ভত সবিশেষ তদন্তৰ পাছতে পোহৰলৈ আহিব সকলো তথ্য। পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজুৰি প্ৰতিবাদ চাহ জনগোষ্ঠীৰ। প্ৰতিবাদকাৰী মন্তব্য কোনো কাৰণতে ঘৰে ঘৰে সংযোগ কৰিব নোৱাৰিব স্মাৰ্ট মিটাৰ। মাহে 5,000 টকা মজুৰি পোৱা শ্ৰমিকে কেনেকৈ 1500 টকা বা 2000 টকাৰ বিল দিব।
আৰু এই সন্দৰ্ভত পৰিস্থিতি বেয়া হ'লে জগৰীয়া হ'ব চৰকাৰ আৰু শক্তি বিভাগ। এই মন্তব্য প্ৰতিবাদকাৰীৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ জনগোষ্ঠীৰ প্ৰতিবাদ। কোনো কাৰণতে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। খাটি খোৱা মানুহে কেনেকৈ দিব স্মাৰ্ট মিটাৰৰ অধিক বিল? মাহে ৫,০০০ টকা মজুৰি পোৱা শ্ৰমিকে কেনেকৈ দিব ১৫০০ৰ পৰা ২,০০০ টকাৰ বিল? ল'ৰা ছোৱালীক পঢ়াবনে বিদ্যুৎ বিভাগক মাচুল দিব? স্মাৰ্ট মিটাৰ সংযোগ উঠাই নল'লে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব চৰকাৰ। চাহ বাগান অঞ্চলত কোনো কাৰণতে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। আৰু এই সন্দৰ্ভত ঠায়ে ঠায়ে APDCL-ৰ কাৰ্যালয় ঘেৰাও চাহ জনগোষ্ঠীয় লোকৰ। পৰৱৰ্তী খবৰ। ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত বিশাল ফুকন আৰু কৰিঅ'গ্ৰাফাৰ সুমিৰ বিৰুদ্ধে ৪টাকৈ নতুন গোচৰ ৰুজু কৰা হৈছে। ৪গৰাকী ভুক্তভোগীয়ে পৃথকে পৃথকে তৰিছে গোচৰ। লকআপত কান্দিছে সুমি বৰাই। আৰক্ষীয়ে প্ৰশ্ন কৰিলে কান্দে সুমি বৰাই। আৰু প্ৰবঞ্চক বিশাল ফুকন আৰু সুমিৰ বিৰুদ্ধে শেহতীয়াকৈ ৰুজু কৰা হৈছে ৪টাকৈ নতুন গোচৰ। ৪গৰাকী ভুক্তভোগীয়ে পৃথকে পৃথকে তৰিছে গোচৰ। লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ বিশাল ফুকনৰ বিৰুদ্ধে। আৰু শেহতীয়াকৈ ট্ৰেডিং স্কেমত নাম সাঙুৰ খাইছে অভিজিত চন্দ্ৰ আৰু মানৱেন্দ্ৰ সিং নামৰ দুগৰাকী ব্যক্তিৰ। পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ লাখ লাখ মুছলমান। এই হুংকাৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয়ভাৱে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক নিষেধ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে। এই বিস্ফোৰক অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ লাখ লাখ মুছলমান। জিলাই জিলাই হিমন্ত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই হুংকাৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপক্ষীয়ভাৱে নিৰ্দিষ্ট এটা সম্প্ৰদায়ক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। অসমত আইন দুই ধৰণে চলিছে। বিজেপি দলৰ কাৰণে এটা আৰু এটা সাধাৰণ জনসাধাৰণৰ কাৰণে। আমি কিবা কথা ক'লে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু বিজেপি নেতা বা হিন্দুত্ববাদী নেতাই কিবা ক'লে আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰে। শৃংখল চলিহাই আইন হাতত তুলি লোৱাৰ কথা ক'লে কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই। শৃংখল চলিহা কোম্পানীক চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি উচ্ছেদিত লোকৰ সংস্থাপনৰ কথাহে কৈছোঁ। সোণাপুৰৰ কচুতলিত আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালক 10 লাখকৈ টকাৰ এককালীন সাহায্য দিয়ক আৰু সংস্থাপনৰ ব্যৱস্থা কৰক হিমন্ত চৰকাৰে। এই দাবী জনালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে। পৰৱৰ্তী খবৰ। কাজিৰঙাৰ পৰ্যটনত নৱতম সংযোজন। অহা 2 অক্টোবৰৰ পৰা মুকলি হ'ব আকৰ্ষণীয় ভিনটেজ কাৰ ছাফাৰী। পৰ্যটকে লাভ কৰিব ভিনটেজ কাৰত ভ্ৰমণৰ মাদকতা। অভিযন্তা পিকলু ডেকাৰ প্ৰচেষ্টাত কাজিৰঙাত এই ব্যৱস্থা গঢ়ি তোলা হৈছে। গেলেকীত যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰা হৈছে ভিনটেজ কাৰৰ শ্ব'ৰুম। পৰৱৰ্তী খবৰ। ADRE পৰীক্ষাক লৈ শীঘ্ৰে ৰাজ্যত আহিব নতুন SOP। পৰীক্ষাৰ সময়ত নলবাৰীৰ এগৰাকী যুৱতী অনা অভিযোগক লৈ মুখ্যমন্ত্ৰীৰ টুইট। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে DIG ইন্দ্ৰাণী বৰুৱাই। ADRE পৰীক্ষাৰ্থীক লৈ নলবাৰীত উঠা অভিযোগৰ তদন্ত আৰম্ভ। নৱনীতা শৰ্মা নামৰ এগৰাকী পৰীক্ষাৰ্থী আনিছিল বিস্ফোৰক অভিযোগ। আৰু এই সন্দৰ্ভত DIG ইন্দ্ৰাণী বৰুৱাই তদন্ত চলাইছে সমগ্ৰ ঘটনাৰ। পৰীক্ষা হলত প্ৰৱেশৰ সময়ত চলোৱা তালাচীক লৈ কৰিছিল বিস্ফোৰক অভিযোগ। ফেচবুক যোগে নৱনীতা শৰ্মাই কৰিছিল এই অভিযোগ। আৰু সমগ্ৰ ঘটনাক গুৰুত্ব সহকাৰে লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে এই সন্দৰ্ভত SOP প্ৰকাশ কৰিব বুলি টুইট যোগে জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াক প্ৰশংসা কৰে অভিযোগকাৰী নৱনীতা শৰ্মাই। আৰু লগতে মহিলাৰ সুৰক্ষাক লৈও মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপৰ শলাগ লয় অভিযোগকাৰী যুৱতীয়ে।
পৰৱৰ্তী খবৰ, সঁচাই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে মৃত্যু হৈছিল নেকি ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰু এই সন্দৰ্ভত চৰকাৰ আৰু আৰক্ষীলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী হাইকোৰ্টৰ। আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলামৰ মৃত্যুক লৈ আদালতৰ জাননী, চৰকাৰ আৰু আৰক্ষীলৈ কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী হাইকোৰ্টৰ। ধিঙৰ জঘন্য কাণ্ডত জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছিল তফাজ্জুল আৰু পলাবলৈ লওঁতে পানীত পৰি মৃত্যু বুলি দাবী কৰিছিল আৰক্ষীয়ে। মৃত অভিযুক্তৰ পিতৃৰ গোচৰৰ ভিত্তিত এতিয়া আৰক্ষীলৈ জাননী গুৱাহাটী হাইকোৰ্টৰ।